মই বৰুণডাঙা জিবিৰ সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি শ্বাহ আলম প্ৰধানী। তো ঘটনাটো এইখিনিয়ে আছিল যে যোৱাকালি যিটো নিউজ কৰিছিল মহিলাজনী, সেইটো নিউজ সম্পূৰ্ণৰূপে ভুৱা নিউজ কৰিছিল। যে আজি 1.5 মাহমান আগত আমাৰ গাঁৱৰ 3জন যুৱকক অৰুণাচল প্ৰদেশলৈ ফয়জাৰ আলীয়ে লৈ যায়, কামত লৈ যায়। তাতে বহুত মানে কষ্ট দিয়ে খোৱাত, আৰু কামত বহুত টৰ্চাৰ কৰে, ভয় ভাবুকি দিয়ে। দি সিহঁতে তাৰ পৰা আহিছে ঘৰত ঈদত আহি পইচা লৈ, সাধাৰণ পইচা পায়, পইচা লৈ সিহঁতে মানে টৰ্চাৰ মানে কৰিছে। কৰাৰ পিছত এটা এজাহাৰ দিছিল। সেই এজাহাৰত মানে এই মাইকীজনী বাৰ বাৰ মোক ফোন কৰি মানে কৈছিল যে থানাত কিমান পইচা দিব লাগে, থানাত কিমান পইচা দিব লাগে। মই এইটো কথা কোৱা নাছিলোঁ। মই এটা কথাই কৈছিলোঁ যে এই মানুহ 3জনক মানে যিমান টকা মানে গাঁৱৰ মানে মানুহে মানে ফয়চলা কৰিছে, এজনৰ 4,000 কোটি টকা, মই সেইটো কথাই কৈছোঁ যে 4,000 কোটি টকা সিহঁতক দিব লাগে। সেইটো কথা মই বাৰ বাৰ কৈ আছিলোঁ। আৰু সিহঁতে মোক বাৰ বাৰ কৈ আছিল যে থানাত কিমান দিব লাগে, কিমান দিব লাগে, সেইটো কথা বাৰ বাৰ কৰি আছিল। আৰু কিছুমান মানুহে তাক মানে বহুত কি কৰিছিল, সহযোগিতা কৰিছিল যে আপোনালোকে কওক ভাল কৰি, তাৰ কথাখিনি ৰেকৰ্ডিং কৰিব লাগে। এইখিনিয়ে। ৰাতিপুৱা আমাক ফয়জাল আলীয়ে আমাকে ক'ল যে আমার লগে কামে চল, এই অৰুণাচল চাৰি আলং লৈ গ'ল 700 টকাৰ কৰি কটা কৰি ফেলে হাজিৰা দিম বুলি কথা কৈ লৈ গ'ল। লৈ যায় কাৰণে আমাক মানে বহুত মানে ধাৰণা দে, আৰু গাড়ী ভাড়া ফ্ৰী দিম বুলি ক'লে। যাবা আহিছে গাড়ী ভাড়া ফ্ৰী দিম বুলি কৈছে, এইটোও দিয়া নাই। আৰু হাজিৰা 700 টকা কৰি কৈছে, 500 টকা কৰি দিছে হাজিৰা দিয়ে ফেলে। আৰু বহুত মানে ধমকি ধমকি কৰিলে, বোলে তুমি যাও, আপোনাক পইচা দিছে আমি নিদিওঁ, একো নিদিওঁ, আপুনি গুচি যাওক। তাৰ পাছে মোৰ আৰু ল'ৰাটোৱে আৰু কান্দিলে, মোৰ চালাটোও কান্দিলে। তো পইচা নিদিলে কেনেকৈ যাম, গাড়ী ভাড়া নাই, অমুক নাই তমুক নাই, কিবা কৰি যাম। এই কিবা কৰি 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 বহুত মানে চিঞৰি বাহৰি কৰি পেলে আমাক এই 2-4 হাজাৰ টকা আমাক দিলে। এই 12,000 টকা আমাকে দিলে। আমাৰ যিটো কাম কৰিছোঁ এইটো কামেৰ পৰা আমাৰ পৰা কাটি লৈ ফেলে এই পইচাখিনি আমাক দি ফেলে আমাক মানে পঠাই দিলে। আমাৰ বাহিখিনি আমাক এক টকাও নিদিলে। নিদিয়াৰ পিছত মানে বহুত মানে কি কৰিলে, আমি ঘৰত আহিলোঁ। এই ফয়জাল দা, আমাৰ পইচাটোতো কিবা লগা হ'ল, সি কৈ আছে বোলে দিম দিম, পইচা পঠাই দি আছে, আহি আছে, একাউণ্টত পাঠাই দিব। 3 দিনমান মই তাক মই কৈ দিলোঁ। 3 দিনৰ পিছত একো নকয়। 3 দিনৰ পিছত মানে মোক মানে ঢাকাইলে, পইচা নিদিম, কি কৰিম, অমুক তমুক ধমকি দিয়াৰ পিছতে তাতে অতি মানে মাৰপিট মানে ধাকি হ'লে। হোৱাৰ পিছত মাৰপিটটো একো হোৱা নাই। আমি পইচা পাওঁ, আমাক পইচা সুধিবৰ কাৰণে আহি পেলাই আমাকে আৰু উল্টে দম মাৰপিট কৰে। মাৰপিট কৰাৰ পিছত আমাকে আৰু আমাকে মাৰপিট কৰি পেলাই ইহঁতে আৰু যাই কেনে আৰু কেছ দিলে আমাৰ 3জনকাৰ নামত। কেছ দি পেলাই এতিয়া ইহঁতক মই কিছু 3-5 দিনমান পিছত মই মানে মানুহ মাতিলোঁ গাঁওগ্ৰামের। কেছটো মানে ফয়জাল আলীয়ে দিছে। ফয়জাল আলীয়ে দেওয়ার পিছত মই 4-5 দিনমান পিছত মই ক'লোঁ, মই আৰু উল্টা মানুহ মাতিলোঁ। বৈঠক বহিলে, বৈঠকি মানুহ ইহঁতৰে 10 কুলীয়া, ইহঁতৰে পইচা ডিমাণ্ড কৰি দিলে। ইটো মানুহ আৰু লাষ্টত কি কৰিলে, ইয়াক আৰু কুকুৰে মতন
কালি দি ফালে তাক মানে খেদাই দিলে তহঁতৰ বিচাৰি মানুহ আমাক নালাগে মানে বেয়া বেয়া গালি দিলে। গালি দিয়াৰ পিছত মানুহটো উঠি গ'লে। তাৰ পিছদিনে ইহঁতে ক'লে বোলে আমি চাকি দিব। এই ইহঁতৰ মানুহ বিৰাট খাৰাপ, বিচাৰি কথা ইমান একো নামানে। ইহঁতে ক'লে বোলে এই খাকানে তাতে যাম। আমি আহিলোঁ ইহঁতক লৈ কেনে। ইহঁতে ক'লে বোলে চালমক ক'লে বোলে চালম এইটো কি কৰা যায়, আপুনি আপোচনামাটো আমাক কৰি দিলে ভাল হ'ব। আমি যিখিনি এই চফিউল আলি, হানিফ আলি, চিৰাজুল আলিয়ে যিমান টকাখিনি পায় দিম বুলি ক'লে। ইহঁতৰ চালম আলিকে লেখিলে, তাই আৰু ফাজাল আলিও চৈ দিলে, আমিও চৈ দিলে। চৈ নোহোৱাৰ পিছত ইহঁতক মানে কৈ আছে, এই চালমে কৈ আছে বোলে 12,000 টকা ইহঁতৰ 3জন মানুহকে দিব লগা হ'ল। আৰু ইহঁতে উল্টা কৈ আছে বোলে এই থানাত কিমান দিব লাগিব, এই চাহ আলমক মানে সুধি আছে বোলে যে আমি 3জনকাক 12,000 টকা দিব লাগিব, দেৱাৰ পিছত ইহঁতৰ থানা দিয়া বুলি একো কোৱা নাই চাহ আলমে। আৰু যিটো মানে বাতৰি কৰিছে ভুৱা নিউজ, মিথ্যা নিউজ, চাহ আলমক মানে ফচাবৰ কাৰণে এইটো কৰিছে।